আসসালামু আলাইকুম দোস্ত এণ্ড কৃষক বন্ধু। মই চাওক আপোনালোকে ইয়াত ড্ৰেগন লগাইছোঁ। মাজত আকৌ মাটি পৰি আছিলে, সেইকাৰণে মই ভাবিলোঁ যে মাটি পেলোৱাই থোৱাতকৈ ফুলকবি লগাই দিলোঁ। তো মাশাআল্লাহ আপোনালোকৰ দুৱাত ফুলকবি চাওক কাটিব পৰা হৈছে। ফুলকবি আহিছে, ফুলকবি চাওক কিমান ধুনীয়া হৈছে, একদম হোৱাইট, বহুত ধুনীয়া হৈছে। চ' মই মানে কেনেকুৱা হ'ল এইটো আপোনালোকে ক'ব অকণমান। মই ভাবোঁ যে মাটি এডৰা পেলোৱাই থোৱাতকৈ আমি মেক্সিমাম ইউজ কৰোঁ। মেক্সিমাম ইউজ কৰিলে কি হ'ব, আমাৰ মানে যিটো ফাইনেন্সিয়েলি কণ্ডিশ্যন, সেইটো আমাৰ সদায় ভাল থাকে। এয়া চাওক ইমান ধুনীয়া হৈছে। ড্ৰেগন গছো ডাঙৰ হৈছে আৰু ফুলকবি খেতিও বহুত ধুনীয়া হৈ গৈছে। আপোনালোকে যদি ড্ৰেগন খেতি কৰে, আপোনালোকে ড্ৰেগন খেতিৰ মাজেৰেও এনেকৈ ফুলকবি বা বন্ধাকবি বা আলু বা টমেটো যিকোনো ধৰণৰ খেতি আপোনালোকে কৰিব পাৰিব। গতিকে যদি আপোনালোকে ড্ৰেগন খেতি কৰিব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰক, আৰু কেনেকৈ কৰিব লাগে ইত্যাদি মই জনাই দিম আপোনালোকক। আৰু মাজত আপোনালোকে এই ফুলকবি বা বিভিন্ন ধৰণৰ খাদ্য শস্য কৰিব পাৰিব। ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু কেনেকুৱা লাগিছে আপোনালোকৰ নিশ্চয় আপোনালোকে জনাব।